দণ্ডকাৰণ্যৰ গভীৰ অৰণ্যত চাৰিওফালে ডাঙৰ ডাঙৰ গছ, পখিলাৰ মাত, নদীৰ কুলু কুলু ধ্বনি আৰু ঋষি মণিসকলৰ তপস্যাৰ পবিত্ৰ পৰিৱেশ। সেই অৰণ্যৰ এখন সৰু গাঁৱত বাস কৰিছিল এগৰাকী সাধাৰণ বনবাসী মহিলা, যাৰ নাম আছিল শবৰী। তেওঁ আছিল অত্যন্ত সৰল হৃদয়ৰ, কিন্তু সমাজে তেওঁক কেতিয়াও সন্মান দিয়া নাছিল। নিম্ন জাতিৰ বুলি সকলোৱে তেওঁক ঘৃণা কৰিছিল। তথাপিও শবৰীৰ মনত কাৰো প্ৰতি ক্ৰোধ নাছিল। তেওঁ সদায় ভাবিছিল, মানুহক কষ্ট নিদিয়াকৈ সত্য পথে চলাই হৈছে আটাইতকৈ ডাঙৰ ধৰ্ম। এদিন গাঁৱত এক ডাঙৰ পূজাৰ আয়োজন হৈছিল। বহু ছাগলী আৰু পশু বলি দিবলৈ অনা হৈছিল। সেই নিৰীহ জীৱবোৰৰ কান্দোন শুনি শবৰীৰ বুকু ফাটি গ'ল। তেওঁ ভাবিলে, ঈশ্বৰ যদি সকলোৰে পিতা হয়, তেন্তে এই নিৰীহ জীৱবোৰৰ প্ৰাণ লৈ কেনেকৈ পূজা হয়? সেই নিশাই তেওঁ নিঃশব্দে গাঁও এৰি ওলাই গ'ল। চকুত চকুপানী, বুকুত দুখ, কিন্তু মনত এটা আশা আছিল, এদিন নিশ্চয় সত্য পথ বিচাৰি পাম। বহুদিন অৰণ্যত ঘূৰি ফুৰাৰ পিছত তেওঁ মাতংগ ঋষিৰ আশ্ৰমত উপস্থিত হ'ল। আশ্ৰমখন আছিল অত্যন্ত শান্ত। ঋষিসকলে যজ্ঞ কৰিছিল, ভগৱানৰ নাম জপ কৰিছিল। শবৰীয়ে দূৰৰ পৰাই চাই ভাবিলে, মই যদি ইয়াত সেৱা কৰিব পাৰিলোহেঁতেন। শেষত শবৰী আশ্ৰমত উপস্থিত হ'ল। কিন্তু বহু ঋষিয়ে তেওঁক ভিতৰলৈ সোমাবলৈ দিব বিচৰা নাছিল। তেওঁলোকৰ মতে শবৰী হ'ল বনকৰা সাধাৰণ মহিলা। শবৰীৰ দুচকুৰে চকুলো নিগৰি আহিল। ঠিক তেতিয়াই মাতংগ ঋষি ওলাই আহিল। তেওঁ শৰীৰ মুখলৈ এবাৰ চাই বুজি পালে, এই মহিলাৰ মন অত্যন্ত পবিত্ৰ। মাতংগ ঋষিয়ে ক'লে, মানুহৰ ডাঙৰ পৰিচয় জাতি নহয়, মন। এই কথা শুনি শবৰীৰ মন আনন্দৰে ভৰি পৰিল। সেই দিনাৰ পৰা তেওঁ আশ্ৰমতে থাকিবলৈ ধৰিলে। প্ৰতিদিনে পুৱা সূৰ্য উদয় হোৱাৰ আগতেই শবৰী উঠিছিল। আশ্ৰমৰ চৌপাশ চাফা কৰিছিল, ফুল সংগ্ৰহ কৰিছিল, ঋষিসকলৰ বাবে পানী আনিছিল। বৰষুণ হওক বা জাৰকাল, তেওঁ কেতিয়াও এলাহ কৰা নাছিল। ৰাতি সকলো শুই গ'লে শবৰী নীৰৱে বহি আকাশৰ তৰাবোৰ চাই ভগৱানক স্মৰণ কৰিছিল। তেওঁৰ মনত এক অদ্ভুত শান্তি নামি আহিছিল। এইদৰে বহু বছৰ পাৰ হৈ গ'ল। শবৰী বুঢ়ী হ'ল, চুলিবোৰ বগা হৈ গ'ল, কিন্তু তেওঁৰ ভক্তি আগৰ দৰেই অটল থাকিল। মাতংগ ঋষিৰ মৃত্যুৰ সময় ওচৰ চাপিল। শিষ্যসকল সকলো কান্দিবলৈ ধৰিলে। শবৰীও দুখেৰে ভাঙি পৰিল। বিদায়ৰ আগতে মাতংগ ঋষিয়ে শবৰীক ওচৰলৈ মাতি মৃদু হাঁহিৰে ক'লে, শবৰী, দুখ নকৰিবা। এদিন স্বয়ং অযোধ্যাৰ ৰাজকুমাৰ, বিষ্ণু অৱতাৰ ভগৱান শ্ৰীৰাম এই আশ্ৰমলৈ আহিব। তুমি তেওঁৰ অপেক্ষা কৰি থাকা। সেই দিনাৰ পৰা শবৰীৰ জীৱন সলনি হৈ গ'ল। প্ৰতিদিনে তেওঁ ভাবিছিল, হয়তো আজি মোৰ প্ৰভু ৰাম আহিব। পুৱা উঠিয়ে তেওঁ আশ্ৰমলৈ যোৱা পথ চাফা কৰিছিল। কাঁইট থাকিলে আঁতৰাই দিছিল, ফুল পেলাই সজাই ৰাখিছিল, যেন ৰামৰ পদত কষ্ট নালাগে। তাৰ পিছত তেওঁ বনলৈ গৈ মিঠা বগৰীবোৰ সংগ্ৰহ কৰিছিল। কিন্তু বগৰীবোৰ যদি টেঙা হয়, এই ভয়ত তেওঁ প্ৰতিটো বগৰী নিজেই কামুৰি চাইছিল, মিঠা হ'লে সাঁচি ৰাখিছিল। বহু বছৰ অপেক্ষাৰ পিছত হঠাতে আশ্ৰমৰ ওচৰত দুজন ৰাজপুত্ৰৰ আগমন ঘটিল। দুজনৰ মুখত দয়া আৰু চকুত অপাৰ শান্তি। আনজন বীৰ যুৱক ধনু লৈ তেওঁৰ পিছত থিয় হৈ আছে। শবৰীৰ বুকু জোৰে জোৰে ধপ ধপ কৰিবলৈ ধৰিলে। তেওঁৰ মনে ক'লে, এইজনেই মোৰ ৰাম। আনন্দত কঁপি কঁপি তেওঁ আগবাঢ়ি গ'ল। চকুৰ পানী কমা নাছিল। বহু বছৰৰ অপেক্ষা সেই মুহূৰ্তত সফল হ'ল। শবৰীয়ে ৰামৰ চৰণত পৰি কান্দিবলৈ ধৰিলে। ৰামে স্নেহেৰে তেওঁক উঠাই ক'লে, মা, মই তোমাৰ অপেক্ষাতে আহিছোঁ। এই কথা শুনি শবৰীৰ হৃদয় আনন্দৰে ভৰি পৰিল। তেওঁ তৎক্ষণাত সেই সাঁচি ৰখা বগৰীবোৰ লৈ আহিল। কিন্তু আগৰ দৰে এইবাৰো প্ৰতিটো বগৰী অলপকৈ কামুৰি চাইছিল, যাতে টেঙা নহয়। লক্ষ্মণে অলপ আচৰিত হৈ চাই আছিল, কিন্তু ৰামে হাঁহি হাঁহি সেই আধা খোৱা বগৰীবোৰ খাই ক'লে, এইবোৰত যিমান ভক্তি আছে, তেনেকুৱা স্বাদ স্বৰ্গতো নাই। অৰণ্যৰ গছবোৰ যেন সেই দৃশ্য চাই নীৰৱ হৈ পৰিছিল। শবৰীৰ চকুৰ পানী গালেদি বৈ আছিল, কিন্তু সেই চকুপানী দুখৰ নাছিল, সেয়া আছিল ভক্তিৰ আনন্দৰ।
শেষত ৰামে শবৰীক আশীৰ্বাদ দিলে। বহু বছৰ তপস্যাৰ অপেক্ষা আৰু নিস্বাৰ্থ ভক্তিৰ ফলত শবৰীয়ে মোক্ষপ্ৰাপ্তি লাভ কৰিলে। এই কাহিনীয়ে আমাক শিকায়, ঈশ্বৰৰ ওচৰত ধন, জাতি, ৰূপ বা সমতাৰ মূল্য নাই। সৰল হৃদয়, নিস্বাৰ্থ ভালপোৱা আৰু সত্য ভক্তিয়েই হৈছে আটাইতকৈ ডাঙৰ পূজা।